অৱশেষত সেই ভাল খবৰটো আহিল, যিটো ভাল খবৰৰ বাবে 1947 চনৰ পৰা অসমবাসী অপেক্ষাৰত হৈ আছিল। 1947 চনৰ পৰা 2024লৈ এই 77 বছৰৰ যি যাত্ৰা, এই 77 বছৰৰ যি অপেক্ষা, সেই অপেক্ষাৰ অৱসান ঘটিছে। হয়, প্ৰিয় দৰ্শক, এগৰাকী অসমীয়া, এগৰাকী অসমৰ যুৱক, এগৰাকী অসমৰ সুসন্তানে ইতিমধ্যে সেই আশা পূৰণ কৰিছে অসমবাসীৰ। সেই আশা পূৰণ কৰিছে পিতৃ-মাতৃৰ বাবে ইয়াতকৈ সুখৰ খবৰ কি হ'ব পাৰে? এগৰাকী পুত্ৰৰ এই সাফল্য, এগৰাকী পুত্ৰৰ এই সফলতাৰ যি খবৰ, সেই খবৰে ইতিমধ্যেই সঁচাকৈ আনন্দিত কৰিছে পিতৃ-মাতৃক। প্ৰিয় দৰ্শক, ৰিয়ান পৰাগৰ কথা এই মুহূৰ্তত আপোনালোকক ক'বলৈ বিচাৰিছোঁ, যিগৰাকী অসমৰ সুসন্তান, ইতিমধ্যে যি বিগত IPL ছিজনটোত দুৰ্দান্ত প্ৰদৰ্শন কৰিছিল আৰু BCCIৰ যি নিৰ্বাচক মণ্ডলী, সেই নিৰ্বাচক মণ্ডলীৰ দৃষ্টি আকৰ্ষণ কৰিছিল। আৰু অৱশেষত সেই ভাল খবৰটো আহিল যে ৰিয়ান পৰাগে ভাৰতীয় দলত স্থান লাভ কৰিছে। হয়, প্ৰিয় দৰ্শক, ৰিয়ান পৰাগ জিম্বাবুৱে ভ্ৰমণ কৰিব। ভাৰতীয় দলৰ হৈ খেল প্ৰদৰ্শন কৰিবৰ বাবে ৰিয়ান পৰাগ জিম্বাবুৱে ভ্ৰমণ কৰিবৰ বাবে পূৰ্ণ গতিত ইতিমধ্যে প্ৰস্তুতি চলাইছে। প্ৰিয় দৰ্শক, এই মুহূৰ্তত সবিস্তাৰে সেই খবৰটো জনাম। আৰু ৰিয়ান পৰাগৰ যি মালিগাঁৱৰ পৰা হাৰাৰেলৈ যি যাত্ৰা, সেই বৰ্ণিল যাত্ৰা, সেই যাত্ৰা আপোনালোকক এই মুহূৰ্তত অৱগত কৰিব বিচাৰিছোঁ। নমস্কাৰ প্ৰিয় দৰ্শক, মই যিশু বৰ্মন আৰু আপোনালোকে চাই আছে RNA নিউজ আছাম। 1947 চনত অসম ক্ৰিকেট সন্থা গঠন হৈছিল। তেতিয়াৰ পৰা এতিয়ালৈকে অসমৰ কোনো এগৰাকী পুৰুষ ক্ৰিকেটাৰে ভাৰতীয় ছিনিয়ৰ দলত স্থান পোৱা নাছিল। সেয়েহে 77 বছৰৰ অপেক্ষাৰ অন্তত অসমৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ ৰিয়ান পৰাগে ইতিহাস সৃষ্টি কৰি সোমবাৰে স্থান পালে টীম ইণ্ডিয়াৰ ছিনিয়ৰ দলত। 2001 চনৰ 10 নৱেম্বৰত গুৱাহাটীত জন্ম লাভ কৰা ৰিয়ানে মাত্ৰ 2 বছৰৰ বয়সতে মালিগাঁৱত প্লাষ্টিকৰ ক্ৰিকেটৰ বেট হাতত তুলি লৈছিল। পুত্ৰ সন্তান জন্ম হোৱাৰ বাবেই সেই সময়তে পিতৃ পৰাগ দাস আৰু মাতৃ মিঠু বৰুৱাই নিজ সন্তানক ভাৰতীয় দলত খেলিব পৰাকৈ ক্ৰিকেটাৰ বনাব বুলি সপোন দেখিছে। ৰিয়ানৰ লগত কঠোৰ পৰিশ্ৰম কৰা পিতৃ-মাতৃৰো সোমবাৰে সপোন পূৰণ হ'ল। চাকৰি সূত্ৰে পৰাগ দাসৰ সৰু পৰিয়ালটো যিহেতু মালিগাঁৱত আছিল, সেয়েহে তাতেই তেওঁ নিজ শিশু পুত্ৰ ৰিয়ানক প্লাষ্টিকৰ বেটৰ সৈতে পৰিচয় কৰাই দিছিল। পৰৱৰ্তী সময়ত পৰাগ দাসে নিজে পুত্ৰ ৰিয়ানক নেহেৰু ষ্টেডিয়ামলৈ লৈ গৈছিল আৰু তাৰ গুৱাহাটীৰ যি চিটি ক্ৰিকেট কোচিং চেণ্টাৰত প্ৰশিক্ষণ দিছিল। অৱশ্যে সেই একাডেমীত প্ৰশিক্ষক নবাব দাসো আছিল। সেয়াই আছিল ৰিয়ানৰ আৰম্ভণি। পিছলৈ বিভিন্ন পৰ্যায়ত অসম দলত প্ৰতিনিধিত্ব কৰাৰ লগতে 19 বছৰৰ অনুৰ্ধ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল। চলিত বৰ্ষৰ IPLত দেখুওৱা সুন্দৰ প্ৰদৰ্শনৰ লগতে বিগত বৰ্ষৰ ঘৰুৱা মুস্তাক আলী T20ত উজলি উঠাৰ বাবে সোমবাৰে ৰিয়ান পৰাগে ভাৰতীয় দলত স্থান লাভ কৰিলে।